সঁচা মই আজি বহুত বেছি আনন্দিত আৰু আৱেগিক কাৰণ আমাৰ নিচিনা সাধাৰণ মানুহে এই সন্মান পাব কেতিয়াও ভবা নাছিল। মই কোনোদিন সন্মানৰ কাৰণে কাম কৰা নাই, পেটৰ কাৰণে আৰু মোৰ কৰ্মই ধৰ্ম, সেই ধৰ্মৰ কাৰণেহে কাম কৰিছোঁ। গোটেই আজি মোৰ 50 বছৰ চলি আছে এই ক্ষেত্ৰত। অকল মই ভাস্কৰ্য নহয়, নাটক, থিয়েটাৰ আৰু আমাৰ যিখিনি ভ্ৰাম্যমাণ থিয়েটাৰ তাৰ কাম কৰিছোঁ 50 বছৰ হ'ল। আজি 50 বছৰ মোৰ আজি সঁচাকৈ মই খুব আনন্দিত আৰু বিশেষকৈ মই ভাল লাগিল যে মই যিটো ক্ষেত্ৰত কাম কৰি আছোঁ সেই ক্ষেত্ৰতে মই আজি অসম নাট্য সন্মিলন কলিয়াবৰৰ এই খবৰটো পাইছোঁ, তাৰ মঞ্চত বহি থকাতে সঁচাকৈ খুব আনন্দিত। শেহতীয়াকৈ বৰদোৱাৰো বিশেষ ধৰণৰ ব্যৱস্থা আপুনি গোটেই প্ৰকৰণটোত নিয়োজিত হৈ আছিলে, তাৰ অনুভৱটো অকণমান ক্ষেত্ৰত হয়। বৰদোৱা সত্ৰৰ লগত জড়িত হৈ আছিলোঁ মই, যিখিনি তাৰ আৰ্টকৰ কাম গোটেইখিনি আমি কৰিছোঁ। মোৰ ল'ৰা দুজন লাগি আছিলে, লগতে মোৰ 30জনীয়া শিল্পী দল আছে, তেখেতসকলে মোৰ লগত লাগি আছিলে আৰু এইখিনি তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি নাট্য সন্মিলনত আপোনাক বিশেষভাৱে সন্মান জনাইছে। হয়, নাট্য সন্মিলন মোক যিয়ে লাগবৰা হয়, যিয়ে বঁটা দিছে। আৰু আজি মই এই ক্ষেত্ৰত কওঁ যে আজি মই এখন দুখন নহয় 6000 নাটকৰ কাম কৰিছোঁ, 100খনৰ ওপৰত চিনেমাৰ কাম কৰিছোঁ। এইটো ক্ষেত্ৰত আজি মই ধন্য। ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা আপুনি সন্মান ল'ব, এই ক্ষেত্ৰত আপোনাৰ এতিয়াৰ পৰা কেনেকুৱা এটা অনুভৱ আছে? এইটো খুব ডাঙৰ সন্মান, ভাল সন্মান। এতিয়া আৱেগিকটো হয়েই। তাৰোপৰি মই যে সঁচাকৈ মই খুব এখন নলবাৰী দিছোঁ সৰু গাঁও এখনৰ পৰা এই সন্মান পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই গাঁওবাসীকো ধন্যবাদ জনাইছোঁ আৰু নিজেও খুব ধন্য হৈছোঁ। সঁচা মই আজি বহুত বেছি আনন্দিত আৰু আৱেগিক কাৰণ আমাৰ নিচিনা সাধাৰণ মানুহে এই সন্মান পাব কেতিয়াও ভবা নাছিল। মই কোনোদিন সন্মানৰ কাৰণে কাম কৰা নাই, পেটৰ কাৰণে আৰু মোৰ কৰ্মই ধৰ্ম, সেই ধৰ্মৰ কাৰণেহে কাম কৰিছোঁ। গোটেই আজি মোৰ 50 বছৰ চলি আছে এই ক্ষেত্ৰত। অকল মই ভাস্কৰ্য নহয়, নাটক, থিয়েটাৰ আৰু আমাৰ যিখিনি ভ্ৰাম্যমাণ থিয়েটাৰ তাৰ কাম কৰিছোঁ 50 বছৰ হ'ল। আজি 50 বছৰ মোৰ আজি সঁচাকৈ মই খুব আনন্দিত আৰু বিশেষকৈ মই ভাল লাগিল যে মই যিটো ক্ষেত্ৰত কাম কৰি আছোঁ সেই ক্ষেত্ৰতে মই আজি অসম নাট্য সন্মিলন কলিয়াবৰৰ এই খবৰটো পাইছোঁ, তাৰ মঞ্চত বহি থকাতে সঁচাকৈ খুব আনন্দিত। শেহতীয়াকৈ বৰদোৱাৰো বিশেষ ধৰণৰ ব্যৱস্থা আপুনি গোটেই প্ৰকৰণটোত নিয়োজিত হৈ আছিলে, তাৰ অনুভৱটো অকণমান ক্ষেত্ৰত হয়। বৰদোৱা সত্ৰৰ লগত জড়িত হৈ আছিলোঁ মই, যিখিনি তাৰ আৰ্টকৰ কাম গোটেইখিনি আমি কৰিছোঁ। মোৰ ল'ৰা দুজন লাগি আছিলে, লগতে মোৰ 30জনীয়া শিল্পী দল আছে, তেখেতসকলে মোৰ লগত লাগি আছিলে আৰু এইখিনি তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি নাট্য সন্মিলনত আপোনাক বিশেষভাৱে সন্মান জনাইছে। হয়, নাট্য সন্মিলন মোক যিয়ে লাগবৰা হয়, যিয়ে বঁটা দিছে। আৰু আজি মই এই ক্ষেত্ৰত কওঁ যে আজি মই এখন দুখন নহয় 6000 নাটকৰ কাম কৰিছোঁ, 100খনৰ ওপৰত চিনেমাৰ কাম কৰিছোঁ। এইটো ক্ষেত্ৰত আজি মই ধন্য। ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিৰ পৰা আপুনি সন্মান ল'ব, এই ক্ষেত্ৰত আপোনাৰ এতিয়াৰ পৰা কেনেকুৱা এটা অনুভৱ আছে? এইটো খুব ডাঙৰ সন্মান, ভাল সন্মান। এতিয়া আৱেগিকটো হয়েই। তাৰোপৰি মই যে সঁচাকৈ মই খুব এখন নলবাৰী দিছোঁ সৰু গাঁও এখনৰ পৰা এই সন্মান পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই গাঁওবাসীকো ধন্যবাদ জনাইছোঁ আৰু নিজেও খুব ধন্য হৈছোঁ।